চিপাজাৰ ছেল্ফ কেয়াৰ ডি এডিকশ্যন কেন্দ্ৰত নিচাসক্ত ব্যক্তিৰ আৰোগ্য লাভ। চিপাজাৰ সমজিলাৰ শালিকাজাৰস্থিত ছেল্ফ কেয়াৰ ডি এডিকশ্যন কেন্দ্ৰত এগৰাকী নিচাসক্ত ব্যক্তিয়ে আৰোগ্য লাভ কৰে। এবছৰ পূৰ্বে এই কেন্দ্ৰত ভৰ্তি হৈছিল এগৰাকী ৰোগী। ছেল্ফ কেয়াৰ ডি এডিকশ্যন কেন্দ্ৰত সভাপতি মজহাৰুল ইছলামৰ তত্বাৱধানত ৰোগীগৰাকী সম্পূৰ্ণ আৰোগ্য লাভ কৰে। সেই মৰ্মে বুধবাৰে সন্ধিয়া এক অনুষ্ঠানৰ আয়োজন কৰা হয়। কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি নিচামুক্ত জীৱন সম্পৰ্কে কেন্দ্ৰত ভৰ্তি হৈ থকা সদস্যসকলক উদ্দেশ্যি মননশীল বক্তব্য প্ৰদান কৰে। ইপিনে আৰোগ্য লাভ কৰা ব্যক্তিগৰাকীক কেন্দ্ৰটোত কৰ্মচাৰী হিচাপে নিযুক্তি দিয়াক লৈ সকলোৱে প্ৰশংসা কৰিছে কেন্দ্ৰটোৰ স্বত্বাধিকাৰীক। এক নতুন জীৱন লাভ কৰি উৎসাহিত হৈ পৰা যুৱকগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে চিপাজাৰ শালিকাজাৰ স্থিত নিচামুক্তি কেন্দ্ৰটোক। নিউজ ডেস্ক AIN লাইভ। নমস্কাৰ। তো আমাৰ এটাই কৰ্তব্য হ'ল যে চেণ্টাৰটো আমি কিমানখিনি ভাল কৰিব পাৰোঁ আৰু পেচেণ্টবিলাকক কিমান ভাল জ্ঞান দিব পাৰোঁ। জানক আজি যিজন ল'ৰাৰ 1 বছৰ কমপ্লিট কৰিলে তেওঁ এজন ইয়াৰে এমপ্লয়ী হয়। তেওঁ আজি নিজে ইয়াতে চেলাৰী লৈ কাম কৰি আছে আৰু আমাৰ কাৰণে এটা বহুত কাৰেজৰ বিষয়, আমাৰ কাৰণে সাহসৰ বিষয় হয় যে আমি ইয়াতে ট্ৰিটমেণ্ট দি এজন ল'ৰাক আজি এজ এ চেলাৰিড ষ্টাফ হিচাপে ৰাখিব পাৰিছোঁ। আৰু তেওঁৰো বহুতখিনি ষ্ট্ৰাগল, ডেডিকেশ্যন, পেচেঞ্চ আৰু টলাৰেঞ্চ লগতে কনচিষ্টেঞ্চিৰ কাৰণে তেওঁ আজি 1 বছৰ কমপ্লিট কৰিব পাৰিলে। যিটো আমন্ত্ৰণত মই ইতিমধ্যে উপস্থিত হ'লোঁ। উপস্থিত হৈ যিটো মই দেখা পালোঁ তেওঁলোকৰ যিটো প্ৰগ্ৰেমটোত মই ভাল লাগিল। ইয়াতে আহি বহুত ল'ৰাবিলাকক বহুত ভাল হৈছে বুলি মই অনুভৱ কৰিছোঁ। আৰু অনুষ্ঠানটোৰ যোগেদিয়ে তেওঁলোকে সংকল্প লৈছে, মই যিখিনি দেখা পালোঁ তেওঁলোকৰ সংকল্প যেনে তেওঁলোকে নিজেই তাৰমানে ইয়াৰ পৰা গৈ ভাল হ'ম বুলি নিজে দৃঢ় প্ৰতিজ্ঞ। গতিকে আমি এনেকুৱা এই অঞ্চলবিলাকত এনেকুৱা অৱস্থাত যেতিয়া মানুহবিলাক থাকে তেতিয়া এই চেণ্টাৰৰ যোগেদি বহুত ল'ৰা ভাল কিয়ৰ হৈ গৈছে সেইটো গম পাইছোঁ। আৰু সেই লৈ মোক যিহেতু এওঁ আমন্ত্ৰণ দিছিল, গতিকে আমন্ত্ৰণ দিয়াত মই উপস্থিত হ'লোঁ আৰু উপস্থিত হৈ দেখা পালোঁ যথেষ্ট তাৰমানে ভাল এটা অনুভৱ কৰিছোঁ। গতিকে ইয়াৰ যোগেদি তেওঁলোকৰ উদ্যোগত বহুত ল'ৰা ছোৱালী ভাল কৰিছে। গতিকে সেই হিচাপত মই যথেষ্ট গম পাইছোঁ। আৰু আজি ইয়াতে দেখা পালোঁ, ভিতৰত মই গম পালোঁ তেওঁলোকৰ যিটো স্পীচ যথেষ্ট আনন্দিত হৈছে। গতিকে সেই লৈ মই এজন ব্যক্তি হিচাপত মই যিখিনি দেখা পালোঁ সেইখিনি যথেষ্ট সন্তুষ্ট। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।